আজি কেবিনেটে দ্য আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে। এই বিলখনৰ নাম হ'ব দ্য আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025। এই বিলখনৰ অধীনত যিসকলে এই বিলখন পাৰিত হোৱাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে। আৰু এই বিলখনত এই অফেন্সটোক নন কগনাইজেবল অফেন্স কৰা হৈছে, অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately। 3 নম্বৰ, এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহু বিবাহৰ ভিক্টিম হ'ল এই ভিক্টিম গৰাকীকো কম্পেনসেশ্যন দিয়াৰ বাবে আমি এটা ফাণ্ড তৈয়াৰ কৰিম। অৰ্থাৎ যিগৰাকী মহিলা ভিক্টিম হ'ল, তেওঁ দ্বিতীয় বিবাহ কৰিলে, হাজবেণ্ডক আমি জেলত লৈ গ'লো, মহিলাগৰাকীৰ কি হ'ব? বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে, মহিলাগৰাকী তেওঁ এটা ভিক্টিম হ'ল, কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে, যাতে কোনো মহিলা ইয়াত ভিক্টিম হ'ব নালাগে। সেইকাৰণে মহিলাসকলৰ বাবে এটা আমি কম্পেনসেশ্যনৰ বাবে এটা আমি ফাণ্ড তৈয়াৰ কৰিম। পুৰুষজন জেলত যাব, মহিলাগৰাকীয়ে চৰকাৰৰ পৰা য'ত য'ত প্ৰয়োজন হয় মহিলাগৰাকীয়ে চৰকাৰৰ পৰা কম্পেনসেশ্যন পাব, যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে। এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰত সদনত উপস্থাপন কৰিম। অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছোঁ, কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে, তেওঁলোক এই বিলখনৰ অধীনত নাহিব। আৰু 6ষ্ঠ অনুসূচীৰ জিলাসমূহত BTC, ডিমা হাছাও আৰু কাৰ্বি আংলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহ'ব।